ৰিটায়াৰমেণ্ট ল'ব তেওঁতে পাৱাৰটো নাইকিয়া হৈ যায় যিমান ডাঙৰ বিচাৰ তেওঁ কাৰোবাক এৰেষ্ট কৰিব নোৱাৰে কাৰোবাক তেওঁ একো আইনগত ব্যৱস্থা ল'ব নোৱাৰে কিন্তু ডাক্তৰ এটা এনেকুৱা বস্তু ৰিটায়াৰমেণ্ট নাই তাই মানে চৰকাৰীভাৱে যদি ৰিটায়াৰমেণ্ট হয় কিন্তু তাৰ যিটো কৰ্তব্য সেই কৰ্তব্যটো আমাৰ ডাক্তৰগৰাকী কৰিব সেইকাৰণে ডাক্তৰক ঈশ্বৰ দেখা ছেকেণ্ড ভগৱান বুলি কয় যেনেকৈ ঈশ্বৰে আমাক প্ৰতি মুহূৰ্ততে যদি চাই নাথাকে আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ড নাশ হৈ যাব ঠিক সেইদৰে ডাক্তৰ ৰিটায়াৰমেণ্ট নাই ডাক্তৰে যদিও ভাবে মই ৰোগী নাচাওঁ বা মানুহক সেৱা নকৰোঁ কিন্তু বাধ্যবাধকতা থাকিব কৰিব লাগিব এইটো কাৰণে কাৰণ মানুহে তেওঁক এৰি নিদিয়ে তেওঁ এৰাই গ'লেও মানুহ পিছে পিছে যাব নহয় ল'ৰাটো বা সন্তান তাৰ প্ৰমাণ আমাৰ কাকতি চাওক কাকতি চাওকটো আমি এতিয়া লালুককা গৈ পাহৰিব পৰা নাই নহয় জানো তেখেতৰ বিশ্বাস এটা আছে আমাৰ তেনেকুৱা ধৰণৰ কথা এটা আছে গতিকে এনেকুৱা যোগ্য যোগ্য বসুন্ধৰা আজি আমাৰ এই ঠাইডোখৰ লগতে সমগ্ৰ লখিমপুৰ ডিষ্ট্ৰিক্টক তুমি উজ্জ্বল কৰিলা নামটো গৌৰৱান্বিত কৰিলা আমাৰ সকলো সপোন থাকে যে ভাল এজন চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে বা মানৱ সেৱা কৰা মানে এটা বিষয়ভাৱে থকাৰ লগে লগে এগৰাকী ভাল মানুহ হ'ব লাগিব মানে ডাঙৰ ডাক্তৰ নহয় ভাল ডাক্তৰ তাৰ বাবে তোমাক ঈশ্বৰে কৃপা কৰিব ডাঙৰ আৰু ভালৰ মাজত পাৰ্থক্য আছে জানাই তোমালোকে ডাঙৰ হ'ব লাগিব লগতে ভালো হ'ব লাগিব যাতে ভৱিষ্যতে তুমি নিজৰ প্ৰথম নিজৰ স্বাস্থ্যটো ঠিককৈ ৰাখিব লাগিব প্ৰথম কিন্তু তাৰপিছত ঘৰখন পৰিয়ালটো পাহৰিব নালাগিব জীৱনত তাৰপিছত গোটেই সমাজখন পাহৰিব নালাগিব জীৱনত ঈশ্বৰে কৃপা কৰিব গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা অনুষ্ঠান আছে তোমালোকে নাম শুনিছে জানাই এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা নিয়ম আছে আগৰ পৰাই যে যিসকল ল'ৰাই পঢ়াৰ ক্ষেত্ৰতে হওক বা অন্যান্য মানৱ সেৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে অকণমান চেষ্টা কৰে অন্য কথা একো নাই তাৰ বাবে মাত দেখা দিয়ে কিন্তু প্ৰতি ডিষ্ট্ৰিক্টত প্ৰতি জেগাতে হৈ আছে গতিকে আমাকো ফোনাফোনি হৈ গ'ল আমি যেতিয়া ক'লোঁ আমাকো কৈছে যে তোমালোকে এইটো কাম কৰা গতিকে আমি এনেকুৱা এটা সম্বৰ্ধনা অনুষ্ঠান পাতোঁ এতিয়া হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকো হৈ গ'ল হাই ছেকেণ্ডেৰী কথাটো মই এবাৰ জড়িত নাই আপুনি চাই গম নাপালোঁ খেলি মেলি কিবা থাকি গ'লা নেকি সম্ভৱ দুদিন পৰতে সম্বৰ্ধনা অনুষ্ঠান হৈছিলে গৈছিলে নেকি ধুনীয়া কথা নাছিলোঁ গৈছে ন গতিকে আমাৰ মানে কথাটো হ'ল যিখিনি উঠি অহা প্ৰজন্ম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যদি যুৱক শ্ৰেণীক বা শিশুসকলক যদি আগুৱাই দিব পাৰোঁ আগুৱাই মানে আমিতো অন্য সহায় কৰিব নোৱাৰোঁ কেৱল আশীৰ্বাদ দিব পাৰোঁ আৰু অনুপ্ৰেৰণা যোগাব পাৰোঁ তাতকৈ আমাৰ কৰিবলগীয়া একো নাই এই কথাটোকে আমি আজিয়ে নহয় আমি আগৰ পৰা কৰি আহিছোঁ ভৱিষ্যতে আহি থকা জেনেৰেশ্যনেও এনেকুৱা কৰ্মখিনি কৰিব বুলি আমি ভাবিছোঁ গতিকে এতিয়া প্ৰথমে আমি চিনাকি কৰি দিছোঁ আমি দিলোঁৱে নহয় এবাৰ এয়া আইতা এয়া মাক দেউতাক এয়া ভায়েক আৰু এওঁ হৈছে আৰ্মি দত্ত আৰ্মি নামটো মাজনী বুলি নামটো পাহৰি থাকিলোঁ বা যাই হওক এতিয়া দ্বিতীয়তে এই ভাইটিডাল আপোনালোকে জানে যদিও তেখেত এজন ইটা শিক্ষক বুলি জানে তেখেত আমাৰ গাঁৱৰ প্ৰাক্তন সভাপতি লগতে বৰ্তমান 63খন গাঁও লালুক গাঁৱৰ পিছত দুটা মৌজা মিলি আমাৰ এখন আঞ্চলিক দুইটা মৌজাৰে তেখেত ভাগৱত চক্ৰৰ বৰ্তমান সম্পাদক আৰু মুকুতা ৰাজখোৱা এওঁ আমাৰ গাঁৱৰ মানে প্ৰাথমিক সভাপতি তেখেত উপসভাপতি যোগেশ্বৰ বৰবৰা এয়া দেৱল বৰা সহকাৰী সম্পাদক এয়া আমাৰ প্ৰাক্তন আঞ্চলিক সদস্য জিলা আমাৰ 53খন মানে গাঁও 63খন গাঁৱৰ এবাৰ সদস্য আছিলে মানে তেখেতক এতিয়া আমাৰ দুবছৰ ওপৰত থাকিব নোৱাৰে যে ভাগ্য শুনিলে তেনেকুৱা হৈ গৈছে বাৰু যাই হওক আমি এখন সম্বৰ্ধনা অভিনন্দন পত্ৰ লৈ আহিছোঁ ছোৱালীজনী উৎসাহিত কৰিবৰ কাৰণে অন্য কথা একো নাই তাই যাতে অনুপ্ৰেৰণা পায় যে ভাল কাম কৰিলে সমাজে ভাল পায় বুলি তাইৰ মনত যাতে এটা ভাৱ জাগত হয় ভাল কাম কৰিলে যে মানুহে ভাল পায় এই মনত যাতে জাগত হয় এই জাগত ভাৱটো জগাই তুলিবৰ কাৰণে আমাৰ এইটো এটা প্ৰচেষ্টা অন্য কথা ইয়াত একো নাই গতিকে প্ৰথমে আমি আইতাকক এখন সোণাম গামোচাৰে